এনেকুৱা এটা উপজাতি যিটো উপজাতিয়ে আজিৰ এই স্মাৰ্ট পৃথিৱীখনতো পাহাৰ বা জংঘলত বসবাস কৰি ভাল পায়। তেওঁলোকৰ কোনো চাকৰিৰ প্ৰয়োজন নাই, কোনো শিক্ষাৰ প্ৰয়োজন নাই, কোনো চিকিৎসালয়ৰ প্ৰয়োজন নাই। তেওঁলোকে মুঠতে পাহাৰত থাকিয়ে ভাল পায়। চিকাৰত তেওঁলোকে হাইজেক, হৰিণ, ৰেবিট আদি চিকাৰ কৰে আৰু তেওঁলোকৰ ভাষাসমূহ বহুত অধ্যয়ন কৰাৰ পিছতো মই ইমান ভালকৈ গম নাপালোঁ। তথাপিও আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাই আছোঁ। Aku udundo goko kobo heta makwa uta kobo amkele chuba uta kobo kobo ne নমস্কাৰ দোস্ত, মই যিটো উপজাতিৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ এই উপজাতিৰ নাম হ'ল হাডজা। হাডজা वर्ल्ड की सबसे ओल्डेस्ट ट्राइब में से एक है। হাডজাসকল বৰ্তমানৰ তানজানিয়া নামৰ দেশৰ ইয়াচি নামৰ ঠাইত বসবাস কৰে। তেওঁলোকৰ পূৰ্বে সেই ঠাইখনত আৰু তিনিটাকৈ উপজাতিয়ে বসবাস কৰিছিল। এই ভিডিঅ'টোত আমি হাডজাসকলৰ বিষয় চমুকৈ আলোচনা কৰিম, কিয়নো তিনিটাকৈ উপজাতিৰ বিষয় একেলগে আলোচনা কৰিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। হাডজাসকল মূলতে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। চিকাৰত তেওঁলোকে ধেনুৰ ব্যৱহাৰ কৰাৰ লগতে আচৰিত বস্তুটো হ'ল কুকুৰৰ ব্যৱহাৰ কৰা দেখা যায়। চিকাৰ কৰাৰ সময়ত হাইজেক, হৰিণা, ৰেবিট আদি চিকাৰ কৰে আৰু ধেনু তৈয়াৰ কৰিবলৈ তেওঁলোকে চৰাইৰ ডেউকাৰ কিছু অংশ ব্যৱহাৰ কৰে। চিকাৰ কৰা অৱস্থাত তেওঁলোকে যেতিয়া ভাগৰি পৰে তেতিয়া এটা নিশাজাতীয় দ্ৰব্য সেৱন কৰে। তেওঁলোকে ব্যাখ্যা কৰা মতে দ্ৰব্যটো সেৱন কৰাৰ ফলত তেওঁলোকৰ এনাৰ্জি বৃদ্ধি পায় আৰু চিকাৰ কৰিবলৈ অধিক শক্তি লাভ কৰে। হাডজাসকলৰ খাদ্যৰ ভিতৰত পৰুৱা লাগি থকা মৌচাক, মলমূত্ৰ লাগি থকা মাংস আৰু কেতিয়াবা পাহাৰ আৰু জংঘলৰ মাজত পানী মুখেৰে पहले वे फूंक मारते हैं और फिर पीते हैं। उनका इम्यून सिस्टम बैक्टीरिया और परजीवियों से निपटने के लिए काफी मजबूत होता है। पानी ठंडा है, उन्हें इसकी परवाह পান কৰে আৰু তেওঁলোকৰ ভাষা কিছুমান শব্দৰে বুজোৱা হয়।